নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল নাৰিকল পিঠা। আৰু নাৰিকল পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাটো বনাই দেখাই দিম। চাওক পিঠাকেইটা কিমান ধুনীয়া হৈছে আৰু পিঠাকেইটা ইমান ধুনীয়াকৈ চেনি চিৰাত দিছোঁ। আৰু এনেদৰে পিঠা বনালেতো কোনো কথাই নাই, ল'ৰা ছোৱালীয়ে বহুত ভাল পায় আৰু সৰুৰ পৰা ডাঙৰলৈকে চবেই খাই ভাল পায়। আৰু গোটেইকেইটা পিঠা মই প্লেটটোত উঠাই দেখাই দি আছোঁ। আৰু পিঠাকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। দেখা হৈছে কিমান ধুনীয়া হৈছে। নাৰিকল পিঠা বনাবৰ কাৰণে মই গেছত এটা কেৰাহী বহালোঁ আৰু কেৰাহীত দি আছোঁ পানী। কেৰাহীত দি দিলোঁ এই বাটি দি বেছি আধা বাটি নাৰিকল আৰু দিলোঁ সোৱাদ অনুসৰি আধা চামুচতকৈ কম অলপ নিমখ। এয়া নাৰিকলখিনি উতলিছে, অলপ লৰাই দিলোঁ আৰু ইয়াতে দি দিলোঁ যিমানখিনি নাৰিকল দিছোঁ ইমানখিনি চাউলৰ গুড়ি। এইটো চাউলৰ গুড়ি মই মিক্সাৰ জাৰত ঘৰতেই কৰিছোঁ। আৰু যিমানখিনি চাউলৰ গুড়ি দিছোঁ একেই সমানকৈ আটা দি আছোঁ। আটা চাউলৰ গুড়ি নাৰিকল একে সমানকৈ দিছোঁ। আপোনালোকে পাৰিলে কম বেছি কৰিব পাৰে। অলপ হেতাটো দি অলপ দিলোঁ আৰু গেছৰ জুইটো অলপ মিডিয়ামত কৰি দি এনেদৰে 5 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আহিলোঁ 5 মিনিট পিছত। এতিয়া অলপ লৰাই দি আছোঁ। এনেদৰে ভালদৰে ধুনীয়াকৈ চাউলৰ গুড়িয়ে আটা একলগত আৰু নাৰিকলে ধুনীয়াকৈ মিক্স কৰি দি আছোঁ। এই ধুনীয়া এটা ডো বনাই ল'ম। ভালদৰে ধুনীয়াকৈ মিক্স কৰি দিলোঁ তেনেকৈ আৰু 2 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। আকৌ আহিলোঁ 2 মিনিট পিছত। এতিয়া ডোটো নমাই দিম। নমাই ভালদৰে ধুনীয়াকৈ হাতেৰে বনাই ল'ম। ডোখিনি এতিয়া নমাই ল'লোঁ আৰু এতিয়া ডোটো এতিয়াও গৰমে গৰমে আছে। আৰু এতিয়া হাতটো অলপ তিয়াই লৈ ধুনীয়াকৈ ডোটো এই হাতৰ তালু দি ধুনীয়াকৈ এনেদৰে মাৰি মাৰি ধুনীয়াকৈ ডোটো বনাই ল'ম। বহুত গৰম আছে এতিয়াও। ডোটো ধুনীয়াকৈ এনেদৰে চফ্টকৈ বনাই ল'লোঁ। এতিয়া ডোটোৰ পৰা সেয়া অলপ অলপকৈ ডো ল'ম আৰু হাতেৰে অলপ ঘূৰণীয়া বনাই দিম। এতিয়া হৈছে দি অলপ চেপেটা বনাই দি আছোঁ ধুনীয়াকৈ। আৰু এইফালে এটা কাটা চামুচ ল'লোঁ, কাটা চামুচ দি অলপ এনেদৰে ডিজাইন কৰি দি আছোঁ। এনেদৰে ইটো পিঠিত হৈ গ'ল, এইফালেও কৰি দি আছোঁ এনেদৰে। দেখা হৈছে এইটো এই প্লেটটোত ৰাখি দিলোঁ। আগতে এটা বনাইছিলোঁ এটা হৈছে। ঠিক তেনেদৰে আৰু অলপ ডো লৈ এনেদৰে চেপেটা কৰি ল'লোঁ। লৈ এনেদৰে অলপ দাগ বনাই দি আছোঁ। এনেদৰে অলপ ডিজাইন কৰি দি আছোঁ। ইটো পিঠিতো কৰি আছোঁ এনেদৰে। হৈছে আৰু বাকী পিঠাকেইটাও এনেদৰে বনাই ল'ম। গোটেইকেইটা বনোৱা হৈ গ'ল আৰু গোটেইকেইটা পিঠা এনেদৰে কাটা চামুচ দি অলপ ডিজাইন কৰি ল'লোঁ। এতিয়া গেছত আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ বাটি দি আধা বাটি চেনি আৰু দি দিলোঁ আধা বাটিতকৈ কম অলপ পানী। তাতে দি দিলোঁ এটা তেজপাত চিঙি আৰু এটা দালচেনি টুকুৰা আৰু চেনিখিনি অলপ লৰাই দিলোঁ। এতিয়া চেনি চিৰাটো বনাই ল'ম। এয়া চেনিখিনি গলিব ধৰিছে। চেনিখিনি ধুনীয়াকৈ গলিছে আৰু অলপ হাতেৰে চুই চালোঁ। দেখাইছে ধুনীয়া আটা আটা হৈছে, এয়া দেখাইছে তাৰৰ নিচিনা হৈছে। আৰু এতিয়া বুজিলোঁ চেনি চিৰাটো হৈ গ'ল। এতিয়া নমাই দিম।
গেছত এটা পেন বহাই পেনত তেল দি পিঠাকেইটা দি আছোঁ। প্ৰথমতে পিঠাকেইটা অলপ ভাজি লওঁ। পিঠাকেইটা ওলটাই দি আছোঁ এতিয়া। এনেদৰে গোটেইকেইটা পিঠা ওলটাই দিম আৰু ওলট পলট কৰি ধুনীয়াকৈ অলপ ৰং চুৱাকৈ ভাজি লওঁ। পিঠাকেইটা ওলট পলট কৰি ভাজি ল'লোঁ। এয়া দেখা হৈছে ধুনীয়া কালাৰ এটা আহিছে আৰু এতিয়া পিঠাকেইটা নমাই দিম আৰু ধুনীয়া মুচমুচীয়াও হৈছে পিঠাকেইটা। আৰু দেখা পাইছে এই কাটা চামুচ দিয়ে ডিজাইন কৰিছোঁ, ডিজাইনকেইটাও দেখা যায় ধুনীয়া। পিঠাকেইটা এতিয়া উঠাই লওঁ। ধুনীয়া মুচমুচি হৈছে পিঠাকেইটা। ঠিক তেনেদৰে বাকী পিঠাকেইটা ভাজি লওঁ। সেয়া পিঠাকেইটা ভজা হৈ গ'ল, একদম ধুনীয়াকৈ ভাজিছোঁ আৰু ধুনীয়া মচমচীয়া হৈছে। আৰু এইফালে চেনীৰ চিৰাটো ডাকি থৈছিলোঁ, ইয়াতে অলপ লৰাই দিলোঁ আৰু এই চেনীৰ চিৰাটো সেই গোটেইখিনি পিঠা দি দিছোঁ, দি অলপ লৰাই দি আছোঁ। বহুত টেষ্টি হয় এনেদৰে পিঠা বনাই খালে। পিঠাখিনি ভালদৰে চেনী চিৰাত এনেদৰে ওলট পলট কৰি চেনী চিৰাখিনি লৰাই ল'লোঁ আৰু এই চেনী চিৰাতে পিঠাখিনি আৰু 5 মিনিটমান ৰাখি দিম আৰু চিৰাখিনি ভালদৰে পিঠাত লাগিব। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'টো আহিম। থেংক ইউ।